সায়েন্স আৰু টেকন'লজিৰ উন্নতিৰ লগে লগে ফেচিয়েল দুনিয়াত হাইড্ৰফেচিয়েল বহুত বেছি ফেমাছ হৈছে। হাইড্ৰফেচিয়েলৰ মেইন ইনগ্ৰিডিয়েণ্ট হ'ল হাইড্ৰনিক এচিড, যিয়ে দাবী কৰে যে ৭২ ঘণ্টা আমাৰ স্কিনত মইশ্চাৰাইজাৰ লক কৰি ৰাখে আৰু আমাক ইউথফুলনেছ কৰি ৰখাত সহায় কৰে। যদি আপোনাৰ মুখখনৰ গ্ল' নোহোৱা হৈছে বা আপোনাৰ দাগ পৰিছে মুখত, তেতিয়াহ'লে থ্ৰেডিং কৰিব গ'লে আপোনাক ক'বই যে বাইদেউ হাইড্ৰফেচিয়েলটো কৰি লওক। কৰিব মন যায়, যেতিয়া ইয়াৰ পইচা কিমান বুলি কওঁ তেতিয়া ৬,০০০ টকা বা ৮,০০০ টকা বুলি শুনাত মন আৰু মগজুই অকাতছে বাহাৰ বুলি কয়। যাৰ কাৰণে মইজনীয়ে ইণ্টাৰনেট খুচুৰি মোৰ নিচিনা কম টকা থকা মানুহৰ কাৰণে হাইড্ৰফেচিয়েল তৈয়াৰ কৰিম বুলি ভাবিছোঁ। বহুতে এতিয়া হাঁহিব যে ঘৰত হাইড্ৰফেচিয়েল কৰে, কিন্তু প্ৰত্যক্ষক প্ৰমাণৰ প্ৰয়োজন নাই। মই কৰি ভাল পাইছোঁ, আপোনালোকেও কৰিব পাৰে। আৰু এইফালে হাইড্ৰফেচিয়েল কৰিবৰ কাৰণে কিনো ইনগ্ৰিডিয়েণ্ট লাগে তাৰে লগত চিনাকি কৰি দিছোঁ ৰ'ব। সেয়া ৰঙা দেখিছে যে সেইটো বিট, আৰু এইফালে মুলতানী মিট্টি। তাৰপিছত এই কাঁহৰ বাতিটোত আছে যে সেয়া হৈছে আপোনাৰ চাউলৰ গুড়ি, আৰু এয়া হৈছে আপোনাৰ গাখীৰত মই এতিয়া গ্লিচাৰিন মিক্স কৰি দিছোঁ। গ্লিচাৰিন মিক্স কৰি কিনে মইনো কি কৰোঁ, প্ৰচেছটো চাই এনজয় কৰক। এনজয় কৰি চালে কৰিবৰ কাৰণে মানে কি উৎসাহটো বেছি বাঢ়ে, আৰু সেইকাৰণে কৈছোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ফেচবুকত চাই আছে যদি পেজটো ফ'ল' কৰি দিব। আৰু এতিয়া মইজনীয়ে কাঁচা গাখীৰত আপোনাৰ যে গ্লিচাৰিন মিক্স কৰিছিলোঁ সেইখিনি লৈ কিনে কটনেৰে চাফা কৰিম। কাঁচা গাখীৰত কেলছিয়াম, প্ৰ'টিন, ভিটামিন আৰু মিনাৰেলছ থাকে, যিয়ে স্কিন মইশ্চাৰাইজাৰ কৰি ৰখাত সহায় কৰে। গ্লিচাৰিন আৰু গাখীৰ মিহলাই লগালে আমাৰ চেহেৰাটো ভালদৰে চাফা হোৱাত সহায় হয়। গাখীৰ আৰু গ্লিচাৰিন মিক্স কৰি লগালে ব্লেক হেডছ আৰু হোৱাইট হেডছৰ পৰাও পৰিত্ৰাণ পোৱা যায়। গতিকে প্ৰথম ষ্টেপ হিচাপে এইটোকে মই বাছি ল'লোঁ। আৰু এবাৰ কৰি চাবচোন, বিশ্বাস কৰক মুখত থকা মলখিনি পূৰা গুচি আহে। মানে ক্লিনজিঙৰ কাম কৰে এইটোৱে, গ্লিচাৰিন আৰু আপোনাৰ মিল্কে। আৰু এতিয়া মইজনীয়ে দেখিছেনে কেনেকৈ পূৰা চাফা কৰি আছোঁ। আচলতে মই কৰি থাকিলে কৰিয়ে থাকোঁ কিবা এটা বস্তু, মানে ভাল লাগে, মানে এনজয় কৰি কৰোঁ, যাৰ কাৰণে সুফলো পাওঁ। সদায় পজিটিভ হ'ব লাগে মানুহ, পজিটিভ হ'লে সকলো ফালে ভাল হয়। যিয়ে নহওক, এতিয়া নেক্সট ষ্টেপলৈ যাওঁ ব'লক। ২ নম্বৰ ষ্টেপটো কৰিবৰ কাৰণে আপোনাক বেচন লাগিব, আৰু বেচনেতো কি কৰে আপোনালোকেতো জানেইয়ে। বেচন লগালে এক্সফলিউশ্যন হোৱাৰ লগতো মৃত স্কিন নোহোৱাত সহায় কৰে, গতিকে বেচন মেইন হয়। এনেই লগাই থাকিব লাগে বুলি কয় আমাৰ মাহঁতে, কিন্তু মানে ইগন'ৰ কৰোঁ। আগতে বহুত ইগন'ৰ কৰা আছিলোঁ, এতিয়া অলপমান ধ্যান দিয়া হৈছোঁ। মানুহজনে কয় কি, যেনেকৈ তুমি দেহটো ভাল কৰি ৰাখিবৰ কাৰণে, দেহৰ ভিতৰৰ অৰ্গেনবিলাক ভাল কৰি ৰাখিবৰ কাৰণে য়োগা কৰা, ঠিক তেনেকৈ স্কিনটো ভাল ৰাখিবৰ কাৰণে কিবা ইউজ কৰিব লাগে। গতিকে তেওঁৰ উৎসাহতে ঈশ্বৰে দিয়া এই চেহেৰাটো ভালদৰে ৰাখিবৰ কাৰণে অলপমান কিবাকিবি কৰি থাকোঁ আৰু এতিয়া। আৰু ফাইনেলি মইজনীয়ে বেচনত পানী অলপমান মিক্স কৰি এয়া মাছাজ কৰিব ধৰিছোঁ। ইয়াতে আৰু এটা কথা কৈ দিওঁ, হাইড্ৰনিক এচিড বহুত এক্সপেঞ্চিভ চিৰাম হয়, যাক ব্যৱহাৰ কৰিবলৈ ৬,০০০ৰ পৰা ৮,০০০ টকা দিব লাগে। কিন্তু এটা কথা জানি আচৰিত হ'লোঁ যে এইবিধ চিৰাম আমাৰ শৰীৰে নিজে বনাব পাৰে। আমাৰ শৰীৰৰ কিছুমান ঠাইত এই চিৰামবিধ থাকে, নিজে জন্ম হৈ থাকে, কিন্তু আমি পানী কম খাই থকাৰ কাৰণে আমাৰ বডি ডিহাইড্ৰেটেড হৈ যায়, যাৰ কাৰণে হাইড্ৰনিক এচিড কম হৈ যায়। যদি আপুনি পানী খায়, শাক পাচলি খায়, ছিজনেল ফুড খায়, তেতিয়াহ'লে আপোনাৰ বডি ইণ্টাৰনেলি হেপী হৈ থকাৰ লগতো এক্সটাৰ্নেলিও কোনো প্ৰব্লেম নহয়। আৰু মই এটা কথা ক্লিয়াৰ কৰি দিওঁ, যদিহে আপুনি মোক আৰু মোৰ এপ্লিকেশ্যনটোক বিশ্বাস কৰে তেতিয়াহে ব্যৱহাৰ কৰিব, কাৰণ বিশ্বাসত বহুত ডাঙৰ শক্তি থাকে। বাইদেৱে এতিয়া আমি ৩ নম্বৰ ষ্টেপটোলৈ আগবাঢ়িছোঁ। বিটটো ধুনীয়াকৈ ধুই মেলি বাকলি গুচাই গ্ৰেট কৰিব ধৰিছোঁ। তাৰপিছত আপোনাৰ এতিয়া বিটৰ উপকাৰিতাৰ বিষয়ে নক'লে জানো হ'ব। বিটৰ উপকাৰিতা হ'ল, বিট আমাৰ ছালত লগালে কলেজনৰ প্ৰডাকশ্যন বাঢ়ে। কলেজনৰ অভাৱত ৰিংকলছ আৰু ফাংগাছৰ সমস্যা দেখা দিয়ে। যদি আপোনাৰ মুখমণ্ডলত দাগৰ সমস্যা আছে তেতিয়াহ'লে বিট লগাওক। আৰু এয়া মই আপোনাৰ গ্ৰেট কৰি কিনে তাৰে জুচখিনি ওলাব ধৰিছোঁ, বিটৰ জুচখিনি ওলাই মেলি তাৰপিছত আৰু কিবাকিবি এড কৰিম আৰু।
গ্ৰেট কৰি লোৱাৰ পিছত এতিয়া মই ইয়াতে এল'ভেৰা জেল এড কৰিম। এল'ভেৰাত 96% পানী থাকে, 75 অন্য সক্ৰিয় পোষক তত্ত্ব থাকে, যাৰ উপস্থিতিত আমাৰ ছালৰ সমস্যাবোৰ নাইকিয়া কৰে। তাৰপিছত মই এড কৰিম ৰ'জ ৱাটাৰ। ৰ'জ ৱাটাৰে আমাৰ ছালক প্ৰাকৃতিকভাৱে হাইড্ৰেট কৰি ৰাখে আৰু মইশ্চাৰাইজ কৰি ৰখাত সহায় কৰে। লাষ্ট আমি ইয়াতে এড কৰিম গ্লিচাৰিন। গ্লিচাৰিনে নকৰে কি ভাই? গ্লিচাৰিনে ছালক চাফা কৰে, কোমল কৰে, ছালৰ উজ্জ্বলতা আনে, ছালক টাইট কৰি ৰখাত সহায় কৰে। মানে কৈ শেষ কৰিব নোৱাৰিম গ্লিচাৰিনৰ গুণ। তাৰপিছত মই ইয়াতে এড কৰিম আপোনাৰ চাউলৰ গুড়ি। চাউলৰ গুড়ি এড কৰাৰ কাৰণ হৈছে, আপোনালোকেতো গমেই পাইছে মই বিটৰ জুচ ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ সময় কম বা উপলব্ধ বিটৰ পাউডাৰ, তেতিয়াহ'লে বিটৰ পাউডাৰো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু বিটৰ জুচ ব্যৱহাৰ কৰিছোঁ, গতিকে ক্ৰীমটোৰ কনচিষ্টেঞ্চি লুজ হৈছে, যাৰ কাৰণে মই ইয়াক ঠিক কৰিবৰ কাৰণে অলপমান চাউলৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। আপোনালোকেতো জানেই চাউলত এণ্টিঅক্সাইড, ভিটামিন, ফলিক এচিড প্ৰচুৰ পৰিমাণে থাকে, যাৰ কাৰণে আমাৰ বহুত উপকাৰী। সেইকাৰণে চাউলৰ গুড়ি এড কৰিছোঁ। আৰু ফাইনেলি ৰাতি 1 বজাত তৈয়াৰ হৈ গ'ল হাইড্ৰফেচিয়েলৰ মেইন ইনগ্ৰিডিয়েণ্ট। আৰু এতিয়া মইজনীয়ে বিটেৰে তৈয়াৰ কৰা ক্ৰীমখিনি মুখত লৈ মাছাজ কৰিব ধৰিছোঁ। মাছাজ কৰি থকাৰ সময়ত এটাই উপলব্ধি হৈছে, ঠাণ্ডা ঠাণ্ডা কুল কুল। আৰু এনেদৰে মই 7-8 মিনিট মাছাজ কৰিম। 7-8 মিনিট মাছাজ কৰাটো অনিবাৰ্য। আৰু এটা কথা, ৰাতি 1 বজাত ভিডিঅ' বনাইছোঁ ভাই, গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগত আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰাৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি এইকাৰণেই দিব যাতে মই অনুপ্ৰাণিত হওঁ আৰু যাতে কষ্ট কৰি কিবা অলপমান ৰাইজৰ হকে কাম কৰিব পাৰোঁ। এতিয়া আপোনালোকে ভাবিব কি ৰাইজৰ হকে কাম কৰিবি তই? কৰিম যদি আপোনালোকে মোক সুবিধাকণ দিয়ে। আৰু এইবিলাক মুড সচৰাচৰ মোৰ নাহেয়ে। মোক যোনে ওচৰৰ পৰা জানে, মানে কি মোক এনেকৈ জানে কি মই অলপমান চিৰিয়াছ বা মই অলপমান চিধা চিধি কথা কওঁ। এনেকুৱা ফূৰ্তিবাজ মোৰ নাহেয়ে, কিন্তু কেমেৰাৰ আগত মই খুব ফূৰ্তি কৰিব পাৰোঁ। নাজানো কিয় আজিকালি কেমেৰাটো বন্ধুৰ নিচিনা হৈ গৈছে। বাকী কথা বাদ দিয়ক, এয়া মুখে চুখে পূৰা লগাব পাৰিব। কিছুমানত আপোনাৰ লিখা থাকে যে আপুনি লিপছত লগাব নোৱাৰে বা চকুত লগাব নোৱাৰে। ইয়াতে একো বাধা নাই ভাই, মুখত লগাব পাৰিব, চকুত লগাব পাৰিব, মানে চবতে লগাওক আৰু মাছাজ কৰক। ভাগৰি গৈছোঁ মাছাজ কৰি কৰি ৰাইজ। এতিয়া মই মুখখন ধুওঁ, তাৰপিছত আপোনালোকক লগ কৰি আছোঁ। আৰু ফাইনেলি মই যদি মুখ ধুলোঁ, একদম পূৰা স্মুথ লাগিছে মুখখন। আৰু এতিয়া মইজনী আহিছোঁ 4th ষ্টেপলৈ। 4th ষ্টেপ এপ্লাই কৰিবৰ কাৰণে আপোনাক মুলতানী মাটি লাগিব, তাৰপিছত গ্লিচাৰিন লাগিব। এতিয়া মুলতানী মাটিৰ উপকাৰিতানো কি? মই কৈ ভাগৰি গৈছোঁ। সকলো ইনগ্ৰিডিয়েণ্টৰে মই উপকাৰিতা কৈছোঁ আপোনালোকক। এতিয়া আপোনালোকৰ কৰ্তব্য যে মোক কমেণ্ট ছেকশ্যনত কওক মুলতানী মাটিৰ উপকাৰিতা কি। প্লিজ ক'ব, নক'লে কিন্তু বেয়া পাম। বেয়া পালেও নহ'ব, নহয় জানো? আৰু ফাইনেলি মইজনীয়ে মুলতানী মাটি মুখত এপ্লাই কৰিলোঁ 10 মিনিটৰ কাৰণে। তাৰপিছত 10 মিনিটৰ পিছত আপোনালোকক লগ কৰি আছোঁ। তো বাই বাই জানো। আৰু ফাইনেলি 10 মিনিটৰ অন্তত আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ। কেনেকুৱা লাগিছে? মই কিন্তু নিজেই নিজক লৈ বহুত সন্তুষ্ট অনুভৱ কৰিছোঁ। কি নজৰ নালাগে, থু। আচলতে মই নিজক লৈ বহুত সন্তুষ্ট অনুভৱ কৰোঁ। কিয় জানে? তেতিয়া মনোবল বাঢ়ে বুলি কয়। তো মনোবল মেইন জীয়াই থাকিবৰ কাৰণে, নে কি কয় ৰাইজ? আৰু এইফালে মইজনী আপোনালোকৰ ওচৰত অলপমান ছাল দিব আহিলোঁ। এতিয়া কিমান বাজিছে জানে? প্ৰায় 1:30 বাজিছে। আৰু মই মানে ফূৰ্তিতে ক'ব নোৱাৰা হৈ গৈছোঁ। অলপমান লিপষ্টিকো লগাইছোঁ ওঠত, কাৰণ মই লিপষ্টিক খুব বেছি ভাল পাওঁ। আৰু সঁচাকৈ মই বহুত বেছি মানে সুফল লাভ কৰিছোঁ। গতিকে আপোনালোকেও এপ্লাই কৰিব দেই। আৰু এইফালে মই মানুহজনক চাব ৰ'ব, এইয়া পূৰা শুই আছে আৰু মোক কিবাকিবি কৈ আছে। পাগল হৈছা বোলো, এই ৰাতিও মোক ভালদৰে শুব নেদা, লাইটটো জ্বলাই থৈ দিছা, নুমা বোলো। কি কৰিব, উপায় নাই, দিনত সময় নাপাওঁ, কামত যাব লাগে।
মোৰ মানুহজনে মই ৰাতি টোপনি ক্ষতি কৰিলে খুব বেয়া পায়, কাৰণ তেওঁ কয় যে ৰাতি টোপনি ক্ষতি কৰিলে চকুৰ গুৰটো ক'লা হৈ যায়, গতিকে টোপনি ক্ষতি নকৰিবি। আৰু এয়া মই আপোনালোকক টাইমটো দেখাব চেষ্টা কৰিছোঁ, দেখিছেনে 1:29। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰক। আজিলৈ আহিছোঁ, নমস্কাৰ।